প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব আৰু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দুইটাই চৰকাৰী স্কুলতে হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? আশা কৰোঁ সকলোৱে পঢ়া শুনা ভালে চলি আছে। যিসকলে এইচএছ আৰু এছএছএলচি পৰীক্ষা দিবা তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয়। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা। ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে তোমালোকে ভালকৈ শুনি যাবা। আৰু মেইনলি মই এই ভিডিঅ'টো বনাইছোঁ এইচএছ আৰু এছএছএলচি পৰীক্ষাৰ্থীসকলৰ বাবে। তোমালোকে ভিডিঅ'টো ভালকৈ চাবা। ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভিডিঅ'টোত কি SOPৰ কথা কৈছে তোমালোকে ভালকৈ SOP কেইটা শুনিবা। প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব আৰু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দুইটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব আৰু পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভিজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো। এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব, কাৰণ ক'ৰবাত কিবা ভুল হ'লে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে, আমি একশ্যনো ল'ব নোৱাৰোঁ। সেইকাৰণে এইবাৰ আমি কৈছোঁ যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল, সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব।